হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱা যিসমূহ বিদ্যালয় সেইসমূহ বিদ্যালয়ত এতিয়া শিক্ষক নাই আৰু এই ৩ শতাধিক বিদ্যালয়ত শিক্ষক নিযুক্তি নিদিয়াত কিন্তু হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নতুন শিক্ষানীতি অনুসৰি ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যত ৩ শতাধিক হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছিল। সমান্তৰালভাৱে আন কেইবাশ হাইস্কুলক উচ্চতৰ মাধ্যমিক অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া চলাই আছে শিক্ষা বিভাগে। কিন্তু শিক্ষানীতিৰ চৰ্ত পূৰণ কৰিবলৈ গৈ চৰকাৰ তথা শিক্ষা বিভাগে উন্নীত কৰা এই উচ্চতৰ মাধ্যমিক বা হায়াৰ ছেকেণ্ডেৰী স্কুলসমূহ এতিয়া পৰ্যাপ্ত সা-সুবিধাৰ অভাৱত চৰম হাহাকাৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰে চৰম উদাসীনতাত সম্পূৰ্ণ জোৰা-টাপলি মৰা ব্যৱস্থাৰে চলাই নিছে ৰাজ্যৰ ৩ শতাধিক হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়লৈ উন্নীত কৰা এইসমূহ বিদ্যালয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে ২০২১ চনত ২১২খন হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছিল। পৰৱৰ্তী পৰ্যায়ত ৬৪খন আৰু অতি শেহতীয়াভাৱে ৯২খন শিক্ষানুষ্ঠানক হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ তেওঁলোকে উন্নীত কৰা কাম কৰিছিল। এনেদৰে ৩ শতাধিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ'ল যদিও ৪ বছৰে এইসমূহ শিক্ষানুষ্ঠানত বিষয় শিক্ষক নিযুক্তি নিদিলে ৰাজ্য চৰকাৰে। পৰিস্থিতি এতিয়া এনে পৰ্যায় পাইছেগৈ যে কোনোবাখন শিক্ষানুষ্ঠানত ৰাজনীতি বিজ্ঞান, কোনোবাখনত বুৰঞ্জী, কোনোবাখনত নাই শিক্ষা বিভাগৰ শিক্ষক। পৰ্যাপ্ত পৰিমাণে বিষয় অনুপাতে শিক্ষক নিযুক্তি নিদিয়াত ছাত্ৰ-ছাত্ৰীসকল অধ্যয়নৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। লক্ষণীয়ভাৱে পৰ্যাপ্ত বিষয় শিক্ষক নিযুক্তি দিয়াত ব্যৰ্থ হোৱা চৰকাৰে হাইস্কুলৰ গ্ৰেজুৱেট টিচাৰসমূহৰ দ্বাৰাই পাঠদানৰ ব্যৱস্থা কৰি আহিছে। এইসকল শিক্ষাগুৰুৱে অশেষ কষ্টৰে উন্নীতকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত বৰ্তমানো পাঠদান কৰি আহিছে। এনে অতিৰিক্ত পাঠদানৰ বাবদ স্নাতকোত্তৰ শিক্ষকসকলক কিছু মাননি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। সমান্তৰালভাৱে স্নাতকোত্তৰ অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট শিক্ষকসকলক স্নাতকোত্তৰ পদলৈ উন্নীত কৰিবলৈও বিভিন্ন সময়ত দাবী জনাই অহা হৈছে। কিন্তু আজি পৰ্যন্ত স্নাতকোত্তৰ শিক্ষকসকলক স্নাতকোত্তৰ পদলৈ উন্নীত কৰা নহ'ল। সমান্তৰালভাৱে উচ্চতৰ মাধ্যমিক শ্ৰেণীত পাঠদানৰ বাবে আজি পৰ্যন্ত কোনো অতিৰিক্ত মাননি প্ৰদান কৰা নাই এইসকল শিক্ষকক। ইয়াকে লৈ শিক্ষানুষ্ঠানসমূহৰ তীব্ৰ ক্ষোভ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইপিনে ছাত্ৰ-ছাত্ৰীক সুচলভাৱে পাঠদান কৰিব পৰাকৈ উন্নীতকৃত বিদ্যালয়সমূহত নাই শ্ৰেণীকোঠাৰ লগতে পৰ্যাপ্ত আন্তঃগাঁথনি। উন্নীতকৃত এইসমূহ শিক্ষানুষ্ঠানত অতি কম পৰিসৰতে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰিবলৈ গৈ সম্প্ৰতি শিক্ষকসকল জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে। আন এটা গুৰুত্বপূৰ্ণ বিষয় যে উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ নাম উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে সলনি হ'ল যদিও প্ৰধান শিক্ষকসকলক দিয়া নহ'ল অধ্যক্ষৰ মৰ্যাদা। ফলত এইসমূহ শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে আজিও দুটাকৈ চিলমোহৰ ব্যৱহাৰ কৰি থাকিব লগা হৈছে। এইসকল মুৰব্বীয়ে ক'ৰবাত যদি প্ৰধান শিক্ষকৰ চিলমোহৰ ব্যৱহাৰ কৰে, আন ক'ৰবাত আকৌ অধ্যক্ষৰ চিলমোহৰ ব্যৱহাৰ কৰিব লগা হয়। ইয়াক লৈও শিক্ষানুষ্ঠানসমূহত মুৰব্বীসকলে চৰম অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। উল্লেখযোগ্য যে অসম উন্নীতকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয় মুৰব্বী মঞ্চই বিভিন্ন সময়ত উন্নীতকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমস্যাসমূহ সমাধান কৰিবলৈ শিক্ষা বিভাগৰ মুৰব্বীক স্মাৰকপত্ৰ প্ৰদান কৰি আহিছে। কিন্তু এনে স্মাৰকপত্ৰ প্ৰদানৰ পিছতো সমস্যাসমূহ সমাধানৰ বাবে কোনো পদক্ষেপ লোৱা নাই চৰকাৰ তথা শিক্ষা বিভাগে। বিগত সময়সমূহত ৰাজ্য চৰকাৰে যিসমূহ আমাৰ ৰাজ্যৰ হাইস্কুল আছিলে তাৰে প্ৰায় সংখ্যক হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী পৰ্যায়লৈ উন্নীত কৰিছিল। 11 আৰু 12ৰ ক্লাছসমূহ তেওঁলোকে ষ্টাৰ্ট কৰিছিল। আগতে সেইসমূহ বিদ্যালয়ত ক্লাছ 10লৈকে আছিল, এতিয়া 11 আৰু 12লৈকে আছে। কিন্তু ডাঙৰ কথা হ'ল যিসমূহ বিদ্যালয়ত গ্ৰেজুৱেট টিচাৰ আছিল হাইস্কুলসমূহত, সেইসমূহ বিদ্যালয়ত যিহেতু চৰকাৰে আদেশ দিছিল যে 11-12ৰ ক্লাছসমূহ তেওঁলোকে চলাব পাৰিব, হায়াৰ ছেকেণ্ডেৰী পৰ্যায়লৈ উন্নীত হৈছে, সেয়েহে
ক্লাছসমূহ চলাবৰ কাৰণে কিন্তু শিক্ষক নিযুক্তি দিয়া নাছিল পৰ্যাপ্ত পৰিমাণে, ক'ৰবাত দুই এজন দিছিল যদিও সেইটো এপাচে শেষত এটা জলকীয়া বুলি ক'ব পাৰি। কিন্তু এতিয়া হাইস্কুলসমূহত যিসমূহ পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে তেওঁলোকে সেই গ্ৰেজুৱেট টিচাৰসমূহে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাম কৰি আছে যদি কোনো ধৰণৰ মাননি পোৱা নাই বা তেওঁলোকৰ পদসমূহ কোনো ধৰণৰ প্ৰমোচনৰ কথা অহা নাই। এতিয়া পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰ যিসমূহ টেট এক্সাম হৈ গৈছিল তাৰ ৰিজাল্ট দিছে যদিও বা ভেৰিফিকেশ্যন হৈছে যদিও আগন্তুক দিনত সেইসমূহ টিচাৰ ক'ত কেনেকৈ নিযুক্তি হ'ব সেইটো সময়ে দেখুৱাব। কিন্তু এতিয়া আমি ক'ব বিচাৰোঁ যে বৰ্তমান অৱস্থাত যিসমূহ বিদ্যালয় এনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে সেই বিদ্যালয়সমূহ কেনেদৰে চলিব, সেইসমূহ বিদ্যালয়ৰ পঢ়ি থকা যিসমূহ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে খুব অসুবিধাৰ সন্মুখীন হৈছে, অৰ্থাৎ স্কুল কৰ্তৃপক্ষও কিছু সমস্যাৰ সন্মুখীন হৈছে, কাৰণ বিষয়সমূহ নপঢ়াকৈ ছাত্ৰ ছাত্ৰীক এডমিশ্যন দি ৰাখি থ'ব নোৱাৰে, বিদ্যালয়খনৰ ৰিজাল্টৰ কথা থাকে। দিনত মই এইটো আশা ৰাখিছোঁ যে চৰকাৰে যাতে এনেকুৱা ধৰণৰ বিদ্যালয়সমূহ যিসমূহ উন্নীত কৰিছিল তাত পোষ্ট গ্ৰেজুৱেট টিচাৰ খুব সোনকালে এপইণ্টমেণ্ট দিয়ক, আৰু আমাৰ যিসমূহ ছাত্ৰ ছাত্ৰী ভাইটি ভণ্টি সকল পঢ়ি আছে তেওঁলোকৰ যাতে উজ্জ্বল ভৱিষ্যত গঢ় লয়।